বস্তাত ভোট জলকীয়া খেতিৰ কাৰণে আমি কেঁচুসাৰ লৈছোঁ। খেতিৰ কাৰণে আমি এতিয়া ধুনীয়াকৈ আনিব যাই আছোঁ। এইটো মেটেকা বস্তাত জলকীয়া খেতিৰ কাৰণে ভৰাই আছোঁ। মেটেকাটো পচা মেটেকা হ'ব লাগিব, জলকীয়াৰ কাৰণে ভাল। মেটেকাটো আমি বস্তাৰ তলত দি লৈছোঁ। এইটো আমাৰ সৰিয়হ গুড়া, এইটো আৰু এইটো আমাৰ কেঁচুসাৰ আৰু এইটো গোবৰ। এই মাটিখিনি আমি পুৰা মিহি কৰি লৈছোঁ। মাটিখিনি বৰ্তমান মাটিখিনি আমাৰ মিহলি কৰা হৈ গ'ল। এতিয়া আমি এই বস্তাত ভৰাম। যিহেতু আমি জৈৱিকভাৱে খেতি কৰি আৰু গোটেইখিনি আমি জৈৱিক দি লৈছোঁ। মোৰ নিজৰ জলকীয়াৰ পুলি, মই যিহেতু পুলি প্ৰস্তুত কৰিছিলোঁ আৰু যদি কাৰোবাক লাগে তেতিয়াহ'লে এই পুলিও নিব পাৰিবি। মোৰ তাত পুলি আছে আৰু এই পুলিটো এতিয়া বৰ্তমান আমি ৰুবৰ কাৰণে আমি এতিয়া সাজু হৈছোঁ। এই পুলিটো যাতে গাছডাল এনেকুৱা সবল হ'ব লাগে, বল থকা হ'ব লাগিব। অলপ যেতিয়া নেমু নেঠু নহয়, পুলিটো গপচ পুলি হ'ব লাগিব, তেতিয়াহ'লেহে গাছডাল ভাল হ'ব। আমাৰ এতিয়া বৰ্তমান পুলিটো ৰোৱা হৈ গৈছে, কিন্তু পুলিটো আকৌ বহুতে এই পেকেটটো ৰোৱে, এই পেকেটটো এৰাই দিব লাগে। এইখিনি মই এতিয়া জৈৱিকভাৱে খেতিটো কৰিলোঁ আৰু আমি যিখিনি ৰাসায়নিকভাৱে খেতি কৰিছিলোঁ সেইখিনিও বৰ্তমান এতিয়া পুলিটো আমি ৰাখাম। যিখিনি আমি ৰাসায়নিকভাৱে খেতিটো কৰিছিলোঁ, আমি যিটো কাটিং দেখাইছিলোঁ এইটো কাটিংটো আমি যিটো পুলি কাটি দিছিলোঁ আমি আগটো এই কাটি দিয়াৰ পিছত ইয়াতে গোটেই পোখা আহিছে। পোখা অহা মানে গাছডাল ভাল হৈ আহিব, তেতিয়াহ'লে ফল বেছিকৈ পাম। আৰু আমাৰ এই ইয়াৰে যিটো পোখা আহিব সেই পোখাবিলাকো কিন্তু কাটি দিব লাগে। তিনিটা আমি কাটিং কৰিব লাগিব পুলিটো, তেতিয়াহ'লে গাছডাল ভাল হ'ব আৰু ফল বেছি আমি ফল ধৰ পাম। এই আগখিনি আমি আজি কাটি দিছোঁ, কাটি আমি কটেইটো কাটিব পৰা আমি হাতেৰেও ছিঙি দিছোঁ। এইটো আমি গোটেইখিনি কাটি দিছোঁ আজি। যিসকলে মোৰ ভিডিঅ'টো জলকীয়া পুলিৰ ভিডিঅ'টো চাই যিসকলে ভাল লাগছে সেইসকলে এটা লাইক কৰিবি আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি।